আমাৰ আজি ইউটিউব চেনেলত আমি আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ আমাৰ অংগনবাড়ীৰ পৰা। আৰু আমাৰ যে বিকাশবিলাকৰ কথা আমি কৈ আছোঁ, আমাৰ অংগনবাড়ীত 6 বছৰৰ আগৰ শিশুখিনি আমাৰ কি শিক্ষা দিয়া হয় সেই বিষয়ে থুলমূলকৈ মই ইতিমধ্যে আপোনালোকৰ আগত ভিডিঅ' কিছুমান দি আছোঁ। আৰু মই চিৰিয়েলি দিলে আপোনালোকক ভালদৰে মই কিছুমান এই বিকাশবিলাকৰ কথা বহলভাৱে বুজাই দিম। এতিয়া কথা হ'ল আমাৰ বিকাশটো আমাৰ মানসিক বিকাশ এটা আছে। আমাৰ এই মানসিক বিকাশত আমাৰ খাদ্যৰ এখন তালিকা থাকে আমাৰ শিশুৰ। কাৰণ এটা শিশুই যদি শাৰীৰিকভাৱে সুস্থ নহয় বা ওজন ঠিকে নাথাকে বা শিশুটো ৰোগীয়া হয়, তেতিয়াহ'লে এই শিশুটোৰ মানসিক বিকাশ নহয়। অৰ্থাৎ শিশু এটা শিক্ষা ল'বৰ বাবে আমাৰ শিশুটোৰ হ'ব লাগে, খাদ্যটো মানে এটা তালিকা থাকিব লাগে। আমাৰ শিশুৰ 6 বছৰৰ তলৰ শিশুখিনিৰো এখন খাদ্যৰ তালিকা থাকে। আৰু এই খাদ্যৰ তালিকাখনৰ বিষয়ে আপোনালোকক ক'ম। আৰু আমাৰ যিহেতুকে শিশুবিলাকৰ আমাৰ মানে মানসিক বিকাশ হয়, গতিকে এই মানসিক বিকাশৰ কাৰণে আমাৰ অংগনবাড়ীত এটা নিউট্ৰিশ্যন বোলা বস্তু থাকে। আমাৰ এইটো অৰ্গেনাইজ এটা আছে, আমাৰ সেইটো আমাৰ কেইবাটাও অৰ্গেনাইজে আমাৰ ইয়াত কাম কৰে অংগনবাড়ীত। আমাক যেনে হেল্থ ডিপাৰ্টমেণ্ট থাকে বা শিক্ষা বিভাগ এটা থাকে আমাৰ, যেনেকুৱা প্ৰি স্কুল। আৰু আমাৰ এই যে খাদ্যৰ এটা থাকে, এই খাদ্যটো আমাৰ যে যোগান ধৰে, এইটো মানে এনেকুৱা নহয় যে ভকাতুৰবিলাকক খাদ্য দিছে। অৰ্থাৎ আমাক এইটোৱে জনাব সজাগ কৰি দিয়া হৈছে খাদ্যৰ জৰিয়তে যে এটা শিশু আমাৰ যদি মানে মানসিকভাৱে শাৰীৰিকভাৱে সুস্থ হ'ব লাগে, তেতিয়াহ'লে আমাৰ শিশুটোৰ কি হ'ব লাগে, স্বাস্থ্য ভালে থাকিব লাগে। আৰু স্বাস্থ্যৰ কথা অহাৰ লগতে আমাৰ কি আহে, খাদ্যৰ কথা আহি পৰে। গতিকে শিশু এটাৰ স্বাস্থ্য ভালে থাকিলেহে শিশুটোৱে আমাৰ কি কৰিব পাৰে, পঢ়া শুনা কৰিব পাৰে। আৰু এই যিটো মানে শাৰীৰিক আৰু মানসিক, অৰ্থাৎ শিশুটোৰ স্বাস্থ্যটো ভালে আছেনে নাই, এইখিনি কথা আমাৰ 6 বছৰৰ আগতে হ'ব লাগে। কাৰণ 6 বছৰৰ আগৰ শিশুখিনি যদি আমাৰ ভাৱে মানে সুস্থৱান হয় বা খাদ্য প্ৰটিন ভালদৰে পাই থাকে, তেতিয়াহ'লে শিশুটোৰ বেমাৰ আজাৰ নহয়। এনেকুৱা ধৰণৰ আমাৰ শিক্ষা এটা আছে। আৰু এই শিক্ষাটোৰ কাৰণে শাৰীৰিক আৰু মানসিক বিকাশৰ কাৰণে আমাৰ ইয়াতে খাদ্য বস্তুটো এটা অৰ্গেনছে আমাক এই খাদ্যটো যোগান ধৰা হয়। আৰু এই খাদ্যটো এনেকুৱা নহয় যে পৰিয়াল হিচাপে ৰেচন হিচাপে দিয়ে। কাৰণ এইটো হৈছে আমাৰ সজাগতা, তাৰমানে আমাৰ মানুহখিনিক সজাগত কৰিছে যে আমাৰ শিশুবিলাকে কি কৰিব লাগে, ভাল খাদ্য খাব লাগে, প্ৰটিনযুক্ত খাদ্য খাব লাগে। আৰু 6 বছৰৰ আগত তাৰমানে এইখিনি আমাৰ ৰুটিন হিচাপে আমাৰ মানে অভিভাৱকবিলাকে সিহঁতক সুস্থ কৰি ল'ব লাগে। তেতিয়াহে 6 বছৰত আমি শিশুটোক সুস্থভাৱে আমি শিক্ষিত কৰিবৰ কাৰণে মানে প্ৰস্তুতিকৰণ কৰা হয়। তাৰমানে আমি 6 বছৰৰ পৰা তাৰ শিক্ষা আৰম্ভ কৰিব পাৰোঁ। গতিকে আমাৰ এই 6 বছৰৰ আগৰ সময়খিনি হৈছে আমাৰ এই বিকাশবিলাক হয়। এই বিকাশৰ ভিতৰত যিটো শাৰীৰিক মানসিক, তাৰে বিষয়ে আপোনালোকক আজি মই ভিডিঅ'ৰ জৰিয়তে থুলমূলকৈ কৈছোঁ। আমাৰ এই থুলমূলৰ ভিতৰত মই এখন তালিকা বাছি ওলাইছোঁ। আমাৰ সাতবিধ আমাৰ খাদ্য থাকে এটা শিশুৰ তালিকাত। আৰু তাৰে 7বিধ খাদ্যৰ আমাৰ ডেইলি মানে 4টা আমি দিবই লাগে। আৰু এই 4টা কি খাদ্য দিব লাগে, 7বিধনো কি খাদ্য, এইখিনি মই পিছৰ ভিডিঅ'ত আপোনালোকক জনাই দিম। গতিকে আমাৰ এই বিকাশৰ লগত আমাৰ খাদ্যটো জড়িত হৈ আছে। আৰু সেইমতেহে আমাৰ শিশুৰ খাদ্যটো এটা অৰ্গেনছে আমাক এটা যোগান ধৰি আমাৰ মানুহবিলাকক সজাগ কৰিছে যে শিশুৰ খাদ্য প্ৰটিনযুক্ত খাদ্য খুৱাব লাগে। আৰু প্ৰটিনযুক্ত খাদ্য খালেহে শিশুবিলাকৰ এই যে কাৰুকাৰ্যবিলাক আমাৰ অংগনবাড়ীতে আমি উল্লেখ কৰি ৰাখিছোঁ, মানে বেনাৰবিলাকত দেখিছে আমি যে এইবিলাক কৰিছোঁ যে সূক্ষ্ম মাংসপেশীৰ বিকাশ, যেনে শিশু এটাৰ আঙুলিবিলাক মজবুত হ'বৰ কাৰণে আমাৰ এই কলচবিলাক বনোৱা, আমাৰ যিটো এইটো হৈছে বৌদ্ধিক বিকাশ। এই যে কলচটো বনাইছে, কাগজ টুকুৰা কৰিছে, হাতেৰে কাটি লগাই দিছে, তেতিয়াহ'লে আঙুলিটো তাৰ মজবুত হৈছে। আৰু কি হৈছে, তাৰ এটা মানসিক চিন্তন পদ্ধতি এটা মানে আগবাঢ়ি থাকে। আৰু এই চিন্তন পদ্ধতি হৈছে আমাৰ বৌদ্ধিক বিকাশ। গতিকে এনেকুৱা ধৰণৰ বিকাশৰ কাৰণেহে আমাৰ অংগনবাড়ী স্কুলখনত আমাৰ শিক্ষা প্ৰদান কৰা হয়। কিন্তু এনেকুৱা ধৰণৰ ABCD বা এখন ডাঙৰ কিতাপ লৈ আমি শিশুবিলাকক পঢ়া স্কুল এখন নহয়। সেই বিষয়ে আপোনালোকক আমি অৱগত কৰাই আছোঁ। আৰু আপোনালোকে এইটো ভুল নকৰিব যে অংগনবাড়ী য'তেই নাথাকক কিয় আপোনালোকে সেই শিশুবিলাকক কোনো গাইডেঞ্চ নালাগে, কোনো মাষ্টৰনী এনেকুৱা গাইডেঞ্চ দিব নালাগে। যিবিলাক আমাৰ সঁজুলি আছে, যিবিলাক অংগনবাড়ীত আপোনালোকে পষ্টাৰবিলাক এনেকৈ দেখিছে, এইবিলাকেই হৈছে তেওঁলোকৰ মানে দৃষ্টিগোচৰ শিক্ষা। আৰু এই দৃষ্টিগোচৰ শিক্ষাই তাহাঁতৰ মানসিক বিকাশ, শাৰীৰিক বিকাশটো আমাৰ গাৰ্জেন আৰু আমি অংগনবাড়ী কৰ্মীবিলাকে আমি মিলি পেলাই আমি নিৰ্ণয় কৰোঁ, ওজন লওঁ। আৰু তাৰ ওজন কম থাকিলে আমি অভিভাৱকবিলাকক জনাই দিওঁ যে শিশুটোৰ কেনেকৈ খাদ্য খুৱাইছে, কিয় ওজন কমিছে, কি কৰিব লাগে, এই বিষয়ে আমি তেওঁলোকক হোম ভিজিটৰ আগতে আমি হোম ভিজিট কৰিছিলোঁ। এতিয়া আমি মিটিঙৰ জৰিয়তে হ'লেও নিমন্ত্ৰণ কৰি তেওঁলোকক আমি মাহেকীয়া মিটিঙত আমি বুজাই দিওঁ। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই আছিল। আপোনালোকক পিছৰ ভিডিঅ'ত মই দেখাই দিম যে আমাৰ এই খাদ্যৰ তালিকাখনত 4বিধ খাদ্য কি শিশুক দিব লাগে, ডেইলি দিব লাগে, সেই বিষয়ে আপোনালোকক অৱগত কৰিম। ধন্যবাদ।